আজি মোৰ বন্ধু উদ্ধৱৰ লগত আছোঁ এনে আন জেগাত আছোঁ য'ত ঠেহ দিলে যাই থাকে যাক দেখুৱাই আছোঁ যাক আমি ঠেহ দিলোঁ চাওক একদম ঠেহ দিছোঁ এই পল্লু এতিয়া সুধা পল্লু দেখছি না একদম ঠেহ দিছোঁ আৰু একদম যাই আছে একদম ঠেহ দিছোঁ যাই আছোঁ সুধা যাই আছোঁ এক্সেলেটাৰ নাজানো ঠেহ দিলে যাই থাকে আমি যাই আছোঁ খটখটি গৈ থাকে আমি যাই আছোঁ যাই পালোঁ আমি সুধা খোজকাঢ়ি আছোঁ আজি খোজকাঢ়ি বস্তুবিলাক দেখুৱাই আছোঁ আৰু যিটো জেগাত আছোঁ সুধা বস্তুৰ দাম বহুত আৰু দাম যদিও বহুত আমি তাৰ ভিতৰত তাৰ বস্তু ল'ব লাগিব লোৱাৰ কাৰণে আমি ওপৰত জানি ওপৰত উঠি যাম উঠি চাই যাওঁ ওপৰত উঠি যাম বিৰাট ভাল লাগিব এই বিনয় এইটো ছাবস্ক্ৰাইব কৰি দিবি এই আমি চাই লৈ পেলাই এখন দোকান দেখুৱাইছোঁ দেখুৱাই ভালে বঢ়িয়াকৈ বাহিৰ কৰি যাওঁ আৰু যাই এটা সুন্দৰ কাম আছে কামটো যদি আমি ছাকচেছ হ'ব পাৰোঁ নিশ্চয় আমাৰ ভাল হ'ব সেইকাৰণে আমি এই কামটোৰ কাৰণে বহু সময় ৰখিলোঁ আচলতে একচুৱেলি কি হয় ধৈৰ্যৰ ফল আৰু কষ্টৰ ফল বহুত মিঠা সেইকাৰণে আমি ধৈৰ্য ধৰি প্ৰায় 2 ঘণ্টা আমি ফল নিবিচাৰোঁ আমি কৰ্ম কৰি আছোঁ ফলটো ধৰিবই আৰু যিহেতু আমি সেই ৰস হ'ব সেই ৰসৰ পৰাই ৰসটো চেকি খোৱাৰ কাৰণে আমি মানে কষ্টটো কৰি আছোঁ নিশ্চয় আজি বা কালি আমি চেকি খাব পাৰিম চেকি খাই আমি সেই চেকা জেগাটোক যাই আছোঁ য'ত আমাৰ কামটো হ'ব তাকে যাই আছোঁ তাতে আমাৰ সতীৰ্থ মোৰ কেমেৰা পাৰ্চন দেৱৰীষি ৰখি আছে আমাক আৰু উদ্ধৱ আৰু মই বহুত দিন লগ পালোঁ চাই লওক একদম মানে ভাল সতীৰ্থ গুৱাহাটীত মানে প্ৰথম মোৰ লগত বন্ধুত্ব আছিল আৰু এই বন্ধুত্ব থাকিলে অটুত আছে বন্ধুত্ব সময়ত খুব সুন্দৰকৈ আমি দুই বন্ধুত্ব গঢ়ি তুলিছোঁ যদিও পৰৱৰ্তী পৰ্যায়ত এই বন্ধুত্ব খুব ক্ষিপ্ৰভাৱে আমাৰ বেয়া হৈ যোৱা নাই কিন্তু বেলেগৰ ক্ষিপ্ৰভাৱে বেয়া হয় মানে অতি সোনকালে বেয়া হৈ যায় বন্ধুত্ব ইমান বছৰ বন্ধুত্ব আজিলৈকে বেয়া হোৱা নাই আৰু ভৱিষ্যতলৈও বেয়া নহ'ব এটা সুসম্পৰ্ক গঢ়ি উঠিছে দুয়োৰ মাজত আৰু ভৱিষ্যতলৈ এনেদৰে থাকিব বুলি মই আশাবাদী একদম আমি উদ্ধৱে সুধা লিখিত কয় আৰু মই যিহেতু লিখিত ক'ব নোৱাৰোঁ সুধা দেখছি না সুধা গাড়ী খুন্দাইছি সুধা গাড়ী খুন্দি লাগছি আৰু সেই গাড়ী খুন্দি জেগাত আমি এনেকৈ ৰখি আছোঁ বঢ়িয়াকৈ যাই লওঁ খুন্দা ভাঙি পেলাইছি গাড়ী একদম আমি এনেকৈ ৰখি আছোঁ ৰখি পেলাই দেৱৰীষি য'ত ৰখি থাকিলে যাই লওঁ যাই পেলাই আমি একদম বঢ়িয়াকৈ যাওঁ যাই কি হয় পিছত দেখা যাব একদম দেৱৰীষি লগৰ বহি আছে তেওঁ যথেষ্ট অপেক্ষা কৰিছিল আমাক সেই অপেক্ষাৰ অন্তত আমি তেওঁক লগ পাবলৈ সক্ষম হৈছোঁ আমাৰ এতিয়া সুধা নিউজ আছে নিউজটো কৰি লৈ উদ্ধৱৰ লগত যাত্ৰাটো আৰম্ভ হ'ব আৰু যাত্ৰাৰ মানে যিটো আমাৰ শেষ সমাপ্তি হ'ব সেই সমাপ্তিটো সমুদ্ৰৰ মিলন দেৱৰীষি লগত চাই লওক এজন মানে ভাল ল'ৰা বিৰাট আৰু মানে দেৱৰীষিৰ এটা কোৱালিটি আছে কি চাট পালি সৰু কৰিলে চাট পালি যদি কিবা এটা মছলা পাই যায় চলা ঠাচকৈ সৰু কৰিলে 50 টকা এখন দলমাত দি চলাটো সৰু কৰি তাৰপিছত ক'লে চলাটো সৰু হৈ গ'ল ক'ত পিন্ধি লৈ চাই লওক আৰু দেখিছে এখন মোৰ চলা আছিল এই চলাটো এটা সৰু কৰি লৈ আহিছে সৰু কৰি লৈ পেলাই এতিয়া পিন্ধক চলি ভাল চলিটো ভালেই হৈছে কিন্তু শিখৰটো খাই কাৰণে বিৰাট দুৰ্ভাগ্যজনক বিষয় আৰু এতিয়া দুৰ্দৰ্শ প্ৰেমিক বুলি ক'লে দেৱৰীষি লগৰ নামটো আহে তেওঁ চাই লওক কি থকা চলি আইটেম জিলমিলি আছে এতিয়া বিনয় কলিতা এতিয়া কি হ'ব নিউজবোৰ কেনেধৰণে বাতৰি পৰিৱেশন কৰোঁতে কেনেকৈ ফালিবা এইবাৰ পূৰা ৰামফালান দি লেখছি এটা কাম এতিয়া কৰিছোঁই ৰামফালান দিয়াৰ কাৰণে কামটো কৰি পেলাই তেওঁলোক ৰখি আছে নিবা মাতি আছে আমি তাৰ অপেক্ষাটো আছে এতিয়া একচুৱেলি মানুহৰ লগত তেল মাৰি লাভ নাই আপোনাৰ কৰ্ম ৰামফালন দিব লাগে ৰামফালন দিলে সুধা ফালনটো দিলে সুধা ফালন দিলে আপোনাৰ কাম নিশ্চয় ছাকচেছ হ'ব